সুপ্ৰভাত বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগছলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আৰু এতিয়া আমি যাব ওলাইছো তেজপুৰ। পাগলা ভাতাকত থহিম আমি কলো আমি তেজপুৰ যাম বুলি জয়ন্তদা বুলি হাগিব যাব বোলে হাগি অহা নাই আজি যদি বাছত পালে জয়ন্তদা ফুল আৰু এয়া হ'ল লিংকন কুকুৰ বহুত ভাল পায় ময়ো ভাল পাওঁ কিন্তু মোতকৈ ই বেছি ভাল পায় য'তে দেখে ততে এবাৰ হ'লেও ল'বই সঁচাকৈ কুকুৰটো বহুত মৰম লগা দেই। গাড়ী ষ্টাৰ্ট দিলে আৰু এতিয়া আমি গৈ আছো ক'ত তেজপুৰত পাগলা ভাতা পাগলা ভাতা ক'ত আছে মোৰ চাব বৰ মন পাগলা ভাতা ক'ত আছে সঁচাকে পাগলা ভাতাক চাব মন আছে তেজপুৰ নামটো আহিলে কিবা পাগলা ভাতা পইচা কাটা বুদ্ধি মোৰ কাষত গৈছে চাচো নমস্কাৰ গাইজ পম্পিৰাজ ব্লগলৈ স্বাগতম জনাইছে। আপোনালোকে কি কয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক মাজে মাজে আহি থাকিম পম্পিৰাজ ব্লগত। নমস্কাৰ পম্পিৰাজ ব্লগত মোক স্বাগতম জনাইছো আহিলো ভাল লাগিল ইণ্টাৰভিউ দিলো বহুত ভাল লাগিল থেংক ইউ আমি চাহ খাব ৰখিছো চামগুৰিত আৰু এতিয়া আমি চাহ নাজানে কি চামগুৰিত আছো আমি এতিয়া চামগুৰিত বাছ ৰখিছে চাহ খাবৰ কাৰণে এতিয়া চাহ খাব যাম কি চামগুৰিটো আমনি এইখিনি বোলে আমনি চামগুৰি তিনিআলি চামগুৰি তিনিআলি লিখা আছে আমনি নে চামগুৰি জানো আৰু এতিয়া চাহ খাব যাম আমনি নে ভুটিলিৰ লগত অখনি ইমান ঠাট্টা কৰিছে গাইছো এতিয়া চাহ খাওঁ চাহ খাই লওঁ এতিয়া আৰু গোটেইবোৰ আহি আমি হোটেলত সোমালোঁ ইমানবোৰ মিঠাই আছে নহয় কোনটো খাওঁ কোনটো নেখাওঁ লাগিছে তাৰপাছত মিঠাই নেখাই লাষ্টত গৈ পৰঠাকে খালোঁ কাৰণ জাৰ্ণিও দূৰ আছে তাৰ কাৰণে পৰঠা খাই দিলোঁ। আমি চাহ পানী খাই পুনৰ যাত্ৰা কৰিলোঁ তেজপুৰলৈ। আমাৰ বাছৰ মানুহবোৰ চাওকচোন কিছুমানে শুই আছে কিছুমানে চাই আছে আৰু সেইটো চাওকচোন দিব্যদাক আৰু আহি আহি পাই গ'লোঁ আমি কলীয়া ভোমোৰাৰ দলং। চাওকচোন বন্ধুসকল ইমান ধুনীয়া লাগিছে ন দূৰৰ পৰাই যদি বাছখন ৰখালে হয় নহয় আমি ফটো উঠিব পাৰিলোঁ হয় আৰু ধুনীয়া ৰিলছ বনাব পাৰিলোঁ হয় তথাপিও ইয়াৰ পৰাই মই যেনেকৈ নহওক ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে। বন্ধুসকল চাওকচোন জেউতীৰ টোপনি গল একেবাৰে ভাজ লাগি গৈছে আৰু এই ভিডিঅ' কৰিছে কৰবীয়ে কিন্তু জেউতীক ভিডিঅ' কৰাৰ পাছত তাইও কিন্তু কম হোৱা নাই দেই তাই ভিডিঅ' কৰাৰ কাৰণে ময়ো তাইক ভিডিঅ' কৰি থলোঁ বাপেকে। বৰ্তমান ৰখি ৰখি গাড়ী আহিয়ে পোৱা নাই নে ভাত খাই ঘুমেটি মাৰি আহিল ঠিক নাই ড্ৰাইভাৰ আহি আহি উপায় নাপায় টিফিন লৈ আহিছোঁ ভাত নিবলৈ ব'লক আমি কেনেকৈ ভাত লওঁ পাকঘৰত আপোনালোকক দেখাই আছোঁ।
মোক ভিডিঅ' বনোৱা দেখি কৈছে পাগলা কৰি মাৰিবি বোলে সেইটো কাৰবা জানে কি খুৰা ক'ত যা কি কওঁ ক'ত যাবি কওঁ নকয় বোলে কিয় নকয় লাজ কৰে ভিডিঅ'ত কেনেকৈ আহি আছে নাথাকে বাল্টিং চাল্টিং লৈ পিছফালে মানুহ ভিডিঅ' কৰিব পিছে তালা মাৰা সেইকাৰণে ইয়াৰ ওপৰদি গৈছে জাপ মাৰিছে কিন্তু আমি সোমাব নোৱাৰোঁ বেলেগ এদিন দেখাই আছে পাকঘৰটো আমাৰ কোনে ভাত দিয়ে কেনেকৈ আমি ভাত লওঁ এতিয়া বাহিৰৰ পৰাই দেখাই দিছোঁ তালা মাৰা আছে কুকুৰ লৈ আছে গাছ চাওক কালি বেচেৰাৰ মাথা ফাটছে ইফালা কালি বেচেৰাৰ মাথা ফাটছে কেনেকৈ ফাটিল কৈ দিয়ক ব্লগ বনাই আছোঁ কৈ দিয়ক একবাৰ মাথাটো কেনেকৈ ফাটিল কাম কৰাতে আৰু লাগি গ'ল অকস্মাত লাগিল তেজ বন্ধে ভয় লাগছে না নাই চিলাই মাৰোঁতে ভয় লগা নাই ডক্টৰৰ ওচৰত দুখ পাইছা নাই চুলিখিনি কাটি দিছে না এইখিনি চুলিখিনি কাটি দিছিলে কালি চিৰি পৰি পেলাই মাথা ফাটছে আমাৰ চিটিং চৰ হৈয়ে থাকে বেয়াই লাগে বেচেৰাকেইটালৈকে ইমান কষ্ট কৰাৰ পিছত মাথা ফাটি থাকে ৰুম আহি পালোঁ আৰু ৰুম আহি পেলাই আমি এইটো ৰুমটো মানে ভাড়া ৰুম আছিলে আৰু যোন মানুহ ভাড়া আছিলে ইয়াত তেওঁলোকে মানে আজিয়ে ৰুম খালী কৰিছে আৰু একদম জাবৰ হৈ আছিলে তাৰপিছত আৰু এইবিলাক গোটেই সাৰিলোঁ সাৰি পুচি এইবিলাক তাঁৰ টানি লৈছোঁ বাহিৰত মানে মেলি দিয়া এনেকুৱা সুবিধা নাই তাৰ কাৰণে আমি যিখিনি মানে জাৰ্ণিত পিন্ধি আহিছিলোঁ সেইখিনি কাপোৰে ইয়াতে মেলি দিছোঁ আৰু বিচনা পাতি পাৰিলোঁ আৰু বেগখিনি আনি থৈছোঁ এনেকৈ মানে এইটো বাথৰুম ন এই বাথৰুমটো যে এই পানীখিনি মানে এনেকৈ বৈ আহে তাৰ কাৰণে আমি ইয়াতে প্লাষ্টিক এখন পাৰিছোঁ আৰু প্লাষ্টিক পাৰিয়ে বস্তুখিনি ইয়াতে ৰাখি দিছোঁ আৰু ইয়াতে আছে কিটচেন ৰুম এইটো কিটচেন ৰুম আছিলে ইয়াতে আমি ভাত বনাই খাব পাৰিম আৰু অহা কাইলৈ যাম আমি মহাভৈৰৱ মন্দিৰ ইয়াতে আছে আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় আৰু তাত গৈ আছোঁ কাইলৈ ৰাতিপুৱা উঠিম উঠি পেলাই গা মূৰ ধুই পেলাই আমি যাম মন্দিৰলৈ তো আপোনালোকক দেখা নাই আপোনালোকে গমেই পাব ভালেই হ'ল ওচৰতে হ'ল মন্দিৰত যাব পাৰিম ওচৰতে মন্দিৰটো আৰু এতিয়া ভাত পানী নাখাওঁ আৰু কাৰণ আমি আহোঁতে পৰঠা খাই আহিছোঁ এই পৰঠা খাই পেলাই একদম মানে ভোক নোহোৱা হৈ আছে মই বুলিয়ে নহয় আমাৰ গোটেইখিনি ছোৱালীয়ে ভাত খোৱা নাই পৰঠা খাই পেলাই একদম আভোক হৈ আছে এতিয়া ভৰি হাত ধুই পেলাই ৰেষ্ট লৈ লওঁ আৰু আপোনালোকক যে কৈছিলোঁ এইটো শুহিলে কি মই ৰিজাল্ট পাওঁ আপোনালোকক ক'ম বুলি তো আজি মই এইটোৰ কথা কৈ আছোঁ আপোনালোকক কৈছিলোঁ মই যে এইটো শুহি মই ৰিজাল্টটো কেনেকুৱা পাওঁ মই এইটো শুহিৰ ৰিজাল্ট বহুত ভাল পাইছোঁ হাৰ্বেলৰ হয় এইটো বহুত ৰিজাল্ট ভাল পাইছোঁ আপোনালোকেও যদি ইউজ কৰে ইউজ কৰিব পাৰিব কিনিব পাৰিব এইটো 195 দামটো আপোনালোকে যদি ইউজ কৰে ইচ্ছা কৰিলে ইউজ কৰিব পাৰিব আৰু মোৰ বহুত গুটি হৈছিল এইবিলাক মই ভাল পাইছোঁ কিন্তু যোৱাটো বেলালৈ এইবিলাক মহে কামুৰিছে দিয়কচোন তো এতিয়া মই মুখ হাতখিনি ধুই লওঁ আৰু ৰেষ্ট লওঁ অলপ আৰু আমি আছোঁ তেজপুৰত আপোনালোকক কৈছোঁৱে আগতে আমি তেজপুৰ আহিম বুলি আৰু তেজপুৰ আহি পালোঁ আৰু ইয়াতে চব সোনকালে হয়তো সোনকালে আমি যাব লাগিব তো এতিয়া অলপ ভৰি হাত ধুওঁ আৰু ৰেষ্ট লৈ লওঁ গাইজ আমি শোৱাৰ পৰা উঠিলোঁ গোটেইখিনিয়ে আৰু এতিয়া যাব ওলাইছোঁ আমি চত ইমান সোনকালে যাব ওলাইছোঁ চাওকচোন বহুত আৰু বহুত বতাহ মাৰি আছে হা তলা দিয়া নাই আমাৰ নিজৰ তলা মাৰি আছোঁ তহঁতৰ কোনোবা তলা এটা নোলাই কিয় কৰবি আমি পেণ্ডেলত যাম আমি গোটেইকেইজনী টমটমত উঠি আৰু ইয়াৰে ভাড়া কমিটিৰ দাদাকেইজনেহে দিব দেই মানে পেণ্ডেলটো ওচৰ বুলি ভাবিছিলোঁ কিন্তু ইমানো ওচৰ নহয় কিন্তু যোৱাবাৰ যে আছিলোঁ তাতকৈ অলপ ওচৰ আৰু পেণ্ডেল আহি পালোঁ পেণ্ডেলত আহিয়ে লগ পালোঁ আমাৰ গলু মলু পোৱালিটো চাওকচোন ইমান মৰম লাগে মাকে বোলে এৰি থৈ গৈছে দুটা পোৱালি দেই আৰু মোৰ মন গৈছে লৈ যাব কিন্তু গাড়ীত লৈ যাব নোৱাৰি নহয় লৈ যাব পাৰিলে নহয় মই লৈয়ে গ'লোঁ হয় নেকি বাটুটো আৰু এইফালে কৰি আছে কৰবী মেকআপ অকল কৰবীয়ে নহয় গোটেইজনেই মেকআপ কৰি আছে
আৰু এইফালে আছে জেউতি আৰু আমাৰ ভণ্টি, ছাইডত আছে আমাৰ SK আৰু গোটেইখিনি একেলগে বহি মেকআপ কৰাত ব্যস্ত হৈ আছে। কালি যদি মোৰ ধুলিটো ধুনীয়া চাইজ। মোৰ বয়স হৈছে 22। বিউটিফুল নাইস আৰু শ্ব' শেষ কৰি আহি গ'ল আমাৰ বাৰ্থডেৰ সময় আৰু আমাৰ ছেটিংছৰ ভাইটি এজনৰ বাৰ্থডে। তো আমাকো ক'লে বা ৰখিবি দেই, তো আমি শ্ব' শেষ হোৱাৰ পাছত ৰখি দিলোঁ। Happy birthday to you, happy birthday to you, happy birthday dear Niku, happy birthday to you. May God bless you, may Lord bless you. Happy birthday, happy birthday, happy birthday to you. বিয়াখন আছে কিন্তু খাওয়া যাবি না নামাতা বিয়া খাও মিশু বিয়া তাৰ পৰা বিয়া খাব নোপোৱা হৈছো নামাতে নামাতা বিয়া খাব গ'লে আমাক কাৰত ধৰি থিয়া কৰা উঠাব বাচন থাকে যে বাচন ধুব দিব বাচন ধুব ভাইৰেল কৰি ধৰিব আৰু তাতে বিৰিয়ানী মানুহটো কি কৈছা কচোন বিৰিয়ানী মানুহটোক কৈছো 120 টকা বিৰিয়ানী হে এনেই যাব এনেই দে যদি দেখ ৰথা সুধি আছে তাই আৰু তাতে কি কৈছে মাংসৰ পিচ কেইটা ডাঙৰ ডাঙৰ থাকে সেইকাৰণে বোলে বেছিকে পইচা লাগে ভগৱান আমাৰ গেট তালা মাৰি থৈ দিছে তাৰ কাৰণে আমি ৱাল পাৰ হ'বলগীয়া হৈছে ইহঁতে আহিলে ৱাল পাৰ হয় ইহঁতে আহিলে এতিয়া জেউতি পাৰ হ'ব আছে জেউতি আৰু জোনমণি পাৰ হ'ব আছে ইহঁতে এতিয়া পাৰ হ'ব চুৰ বুলি নেখেদলিয়ে হ'ল আৰু কুকুৰে চুকুৰে হ'ব জোনমণি লাজ চাবি উৎপাত নকৰবি ধীৰে সুস্থিৰে নাম লাহে লাহে নামবি দে যাতে কোনো এই কুন্তা কেইটা বৰ আটা আমাক তালা মাৰি গৈছে আমি চুৰ নহয়